নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুটা অত্যন্ত সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে NPS ব্যৱস্থা বাতিল কৰি অতি শীঘ্ৰে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেম প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। হয়, অসম চৰকাৰৰ লখিমপুৰত আগন্তুক যিখন কেবিনেট বৈঠক হ'ব, সেই কেবিনেট বৈঠকতে ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে NPS ব্যৱস্থা বাতিল কৰি UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেম প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়, এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লখিমপুৰত অসম চৰকাৰৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হ'বলগীয়া আছে, সেই কেবিনেট বৈঠকত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক লৈ এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়াকৰণ কৰিব ৰাজ্যৰ 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ আৰু অহা 2 ছেপ্টেম্বৰত খানাপাৰাত বিতৰণ কৰিব এই নিযুক্তি পত্ৰ। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অৱশেষত ৰাজ্যৰ 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি অহা 2 ছেপ্টেম্বৰৰ পৰা নিয়মীয়াকৰণ হ'বলৈ গৈ আছে। গতিকে এয়া অসম চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ সুখবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।